তাই আমাৰ সৰুৰ পৰাই চিনাকি নিজৰ হয়। তাৰপিছত আমিতো গাঁৱৰ হয়, চহৰৰ হয়। তাৰপিছতে হোষ্টেলত থাকিলে, তেতিয়া মোৰ ছোৱালী সৰু আছিলে, 8 বছৰমান, 6 বছৰ হৈছে, 6 বছৰ 8 বছৰত মোৰ হাজবেণ্ড ঢুকাইছে। দুয়োটাকে মই হোষ্টেলত থ'লোঁ। মই তিনিচুকীয়া আহিলোঁ চাকৰি কৰিবলৈ। নিজৰ ৰিলেটিভ হিচাপে তেওঁলোকে মৰম চৰম কৰে, ছানডেটো মানে ভাত খাবলৈও লৈ যায়। তেনেকৈ মানে দাদা বৌ হিচাপে বহুত মই নিজৰ দাদা বৌহঁততকৈ বেছি ভাল পোৱা হ'লোঁ। তাৰপিছত নীট আৰু এইমছ বেলেগ বেলেগ হেৰি হয়, এক্সাম হয় 2018-ত। তেতিয়া লাষ্ট হৈছে এইটো এইমছৰ। তাৰপিছত 19-ৰ পৰা এইমছটো নোহোৱা হ'লগৈ। তাৰপিছত তেতিয়া তাই আহি গ'ল। তাইতো জানে বেবী মানে বহুত ডক্টৰ পঢ়িব মন আছে, চিকিৎসক হ'বলৈ মন আছে। মোৰ ছোৱালী মানে এইটো চিকিৎসক হ'বলৈ মন আছে, তাই ভালকৈ জানে। তাৰপিছত তাই আহি গ'ল, আণ্টি আপোনালোকেতো চৰ এৰিয়াৰ মানুহ হয়, চৰৰ কোটাত বোলে হেৰি 2টা ছিটটো, মইতো নৰ্থ ইষ্ট টপাৰ হয়, মোৰ তলত মই 2টা ছিট দিব পাৰোঁ, সেইকাৰণে আপোনাৰ ছোৱালীজনীক দিম বুলি ক'লে। সেইটো কাৰণে মই, তেনেহ'লে বহুত ভাল কথা, তুমি দিব পাৰিলেতো তোমাৰ ভণ্টিয়ে হয়, তুমি সৰুৰ পৰাই পাই আহিছা, ভাল কথা। আৰু এডমিশ্যন যি কৰিব লাগে আণ্টি মই চব কৰি দিম বুলি কৈছে। বহুত ভাল কথা বুলি পিনি মই ক'লোঁ। তাৰপিছতে আকৌ এডমিশ্যন কিবা ছিলেক্ট হৈছে নাই, মই বোলে চাব লাগিব, কিন্তু তাই পাব লাগে এনেকৈ কৈছে মোক ছোৱালীটো। তাৰপিছত চালে, তাৰপিছত পাব আণ্টি বুলি এনেকৈ কৈ পিনি ৰাতি মানে ছিলেক্ট হৈ আহিলেই। অহাৰ পাছতে সিটো নিজে ইমেইল এটা খুলিছে, এইমছৰ ইমেইল এটা সেই নিজৰ নামত খুলিছে। ইমেইলটো আহিলে মানেতো আমি সঁচা বুলি ভাবিলোঁ। সঁচা বুলি ভাবি পিনি মানে এডমিশ্যন হ'ব লাগে বুলি কৈছে, ফৰ্ম ফিল আপ কৰিব লাগে বুলি কৈছে। এইটো আপুনি ক'তো মিছা ভাবিব নোৱাৰে। এইটো ডিচিৰ ছিগনেচাৰ ল'ব দিছে, চাৰ্কুল অফিচৰ ছিগনেচাৰ কাগজ লৈছে আমাৰ চৰৰ বুলি। আৰু আমি ইয়াৰ পৰা গৈ একদম গুৱাহাটী চৰ এৰিয়া চৰ অফিচৰ পৰাও আমি চাৰ্টিফিকেট লৈ আহিছোঁ। তেওঁলোকেও জানিব, এইটো নিউজটো চায়ে তেওঁলোকে আমাক চিনিও পাব, জানিব। আমি 2-3বাৰ মানে গুৱাহাটীত খৰচা কৰি থাকি পিনি চৰৰ পৰা আমি চাৰ্টিফিকেটখন আনিলোগৈ। সেনেকৈ হৈ পিনি হ'ল। তাৰপিছতে দিলোঁ পইচাটো। দিয়াৰ আমাৰ পৰা মানে প্ৰথম মোৰ পৰা 6 লাখ টকা লৈছে। মোৰ পইচাখিনি মোৰ হাজবেণ্ড এক্সিডেণ্ট বেনিফিট আছিলে, সেইটো মোৰ ক'বলৈ দুখেই লাগে। মোৰ 20 লাখ হৈছে, কিন্তু মই এইটো মোৰ হাজবেণ্ডৰ পইচাই মানে মই 15-16 লাখমান পাইছিলোঁ আমি। সেইখিনি পইচা শেষ। তাৰপিছতে মোৰ লোন ল'লোঁ। তাৰপিছত মোৰ দেৱৰে দিলে, 2টা পৰিয়ালে দিছে, মোৰ মা বাপেকো আৰু মোৰ 2টা পৰিয়ালে। চবেই মোক মৰম কৰে, মোৰ ল'ৰা ছোৱালীকো মৰম কৰে। কাৰো মানে মই পইচাৰ কাৰণে অসুবিধা নাই, জৰুৰী হ'লে দিয়ে। সেইটো আমি মানে আৰু এটা আমাৰ ফেমিলি আছে, লেকচাৰাৰ ফেমিলিটো, তেওঁৰ ল'ৰাকো মানে এইমছত ছিট দিয়াম বুলি কৈছে। ছিট দিম বুলি তেওঁলোকৰ পৰাও পইচা লৈছে। তেখেত 2019-ৰ 3 তাৰিখৰ নৱেম্বৰত দাদাই আহিছে মোৰ ঘৰত, বাইদেউ হেৰি বোলে আপোনাৰ ছোৱালী এইমছত নহয় আৰু মোৰ ল'ৰাও নহয়, এইটো মিছা কথা, ফল্চ হয়। ৰাতি 9টা বজাত আহি পিনি দাদাই মোক ক'লে, এই চুতীয়া দাদাই, তেখেতৰ ল'ৰা এতিয়া পঢ়ি আছে কি কয় এইটো বৰপেটা মেডিকেল কলেজত। তেওঁলোকে আহি পিনি এডমিশ্যন ল'লে, আমি নল'লোঁ। তাৰমানে ইহঁতে কৈছে এইমছত পাব, আপুনি চিন্তা কৰিব নালাগে, এতিয়া মাদ্ৰাছ হাইকোৰ্ট চলি আছে, 4 মাহমান বহিব লাগিব, তাৰপিছতে কলেজ খুলিব বুলি ক'লে। আমি এইমছত আৰু ভালহে হয় এনেকৈ ভাবি পিনি ৰৈ দিলোঁ। আমি GMCৰ যোনটো অপ্ট'মেট্ৰিক, সেইটো আমি বিচাৰি নগ'লোঁ, কাৰণ এইটো কৰিব মনেই নাই ছোৱালীয়ে। সেইটো কাৰণে ঠিকে আছে, যদি 4 মাহ কি 6 মাহ দেৰি হ'লেও যদি MBBSত তাত পাই যায়, তেনেহ'লে থাকক, এনেকৈ ভাবি পিনি আমি হেৰি কৰিলোঁ, ৰৈ দিলোঁ। হয়, মাক বাপেক নহ'লে মই নিদিওঁৱে। মাক বাপেক থকাৰ কাৰণেহে মই দিছোঁ। তীখাৰ মাক বাপেক ৰামপ্ৰসাদ পেগু আৰু বিনীতা পেগুৱে এনেকৈ মোক ঠগিলে নহয়। মানে শনিবাৰ দেওবাৰ মোৰ ঘৰতে থাকিছিলে ইহঁতে পইচা ল'লে। ইহঁতৰ নামত আছেতো, ইহঁতৰ মাকৰ নামত পইচা পঠোৱা আছে। ধৰক আপোনাৰ পৰা মই ইণ্টাৰেষ্ট লৈছোঁ, মই হাতত লোৱা নাই, সেইটো পইচা ডাইৰেক্ট আপোনাক মই ইহঁতৰ একাউণ্টত ভৰাব দিছোঁ, সেইবিলাক প্ৰুফ আছে মোৰ।
এই গোটেই কথাখিনি পৰৱৰ্তী পৰ্যায়ত যেতিয়া আপুনি গম পালে এই কথাখিনি মিছা তেওঁলোকৰ লগত যোগাযোগ কৰিছিল নাই যোগাযোগ কৰিছোঁ তেতিয়া আপোনালোকৰ সেইটো কথা মিছা হ'ল সেইটো আমাক পইচাটো ঘূৰাই দিয়ক বুলি ক'লোঁ মই পইচাটো ঘূৰাই দিয়ক বুলি মই একো কেছ নকৰোঁ আপোনালোকৰ আগৰ পৰা ইমান ৰিলেশ্যন হোৱাৰ পাছত মোৰ বেয়া হ'বলৈ মন নাই যি হৈছে হৈছে মোৰ ভাগ্যত হৈছে এইকাৰণে আপোনালোকে মাত্ৰ মোক পইচাটো দিয়ক মই একো নকৰোঁ বাদ দিয়ক মানুহকো জানিব নিদিওঁ মোৰো লাজ লাগে আপোনালোকৰো লাজ লাগে কাৰণ আপোনালোকে আৰু আমি কাজিয়া লগাটো কেনেকৈ দেখিব মানুহে ন পইচা ঘূৰাই দিয়ক বুলি কওঁতে মোক পইচা চইচা একো ঘূৰাই নিদিয়ে দিম বুলি কৈ নিদিয়ে দিম বুলি কৈ নিদিয়ে দিম বুলি কৈ কেতিয়াও নিদিয়ে আনকি এবাৰ মোৰ পুলিচ ইনস্পেক্টৰ হয় মোৰ দেৱৰকো লৈ গৈ পিনি খুজিছেগৈ মোৰ দেৱৰো কৈছেগৈ আপোনালোকে পইচাটো দিব বুলি মই নামটো মেনশ্যন নকৰোঁ তাৰপিছত মোৰ দেৱৰো মানে ইমান ভালকৈ কৈছে আপোনালোকে পেগুটো আৰু কুটুমটো মৃত্যুৰ হয় মৃত্যুৰ মানুহৰ লগত বিয়া হোৱাটো বেয়া হয় সেইকাৰণে পইচাটো বৌক যেনেকৈ হ'লেও দিব তাইতো নিজৰ পইচা নহয় এইটো দাদাৰ এক্সিডেণ্ট বেনিফিট হয় আৰু লোন হয় আৰু আমি চবেই জমা কৰি পিনি দিয়া পইচা হয় সেই তাই ক'ৰ পৰা এনেকৈ পাই দিব কিন্তু আমি ল'ৰা ছোৱালীৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণেহে দিছোঁ আপোনালোকে আমাৰ মৃত্যুৰ মানুহ হয় এতিয়া নহয় পূৰ্বপুৰুষৰ পৰা হয় একদম বেয়া হ'বলৈ মন নাই প্লিজ আপোনালোকক ভৰিত ধৰিছোঁ দিব বুলি মোৰ দেৱৰে কৈ এনেকৈ নাই দিয়া ক'ত দিলে তাৰপিছতে আকৌ মই ইমান বেয়াকৈ মোক গালি পাৰিছে পইচা খোজোঁতে তুমি ইমান ডিষ্টাৰ্ব দিয়া বুলি তাৰপিছত আৰে কিয় ডিষ্টাৰ্ব নিদিম আপুনি মাটি বেচিছে পইচা দিম বুলি কৈ মাটিও বেচিছে পইচা দিম বুলি কৈ দিয়া নাই তাৰপিছতে আকৌ গাড়ীও বেচিছে পইচা দিম কৈ দিয়া নাই তেতিয়া মোৰ খং উঠিছে আপোনালোকে বেছি কৰিছে মই আইনৰ ওচৰত যাম বুলি ক'লোঁ তেতিয়া যা 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 তুমি কি কৰিব পাৰিবা যা তিছা পেগুৰ মা বিনিতা পেগুৱে মোক কৈছে যা 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 তুমি যা এইটো পুলিচ ষ্টেচনো আমাৰ হাতত আইনো মোৰ হাতত বুলি কৈছে সঁচাকৈ তেনেকৈ তেওঁলোকৰ হাতত তেওঁলোকক ধৰি আনিলেও আকৌ জামিন পাই যায় একো ইয়াৰ বিচাৰ নাই আমি মাহে মাহে চাৰ্জশ্বিটটো কেতিয়া অলপমান এইটো ন্যায়টো পাম নেকি ভাবি পিনি মই মাহে মাহে চাৰ্জশ্বিটটো বিচাৰি যাওঁ ধেমাজি থানাত যাওঁ তেতিয়া মানে আমাক পাত্তাই নিদিয়ে ভালকৈ কথা পাতি আপুনি ৩-৪ ঘণ্টা বহিবলৈ দিয়ে লাষ্টত ছাৰ কি হ'ল আমাৰ সেইটো কাৰণে আহিছিলোঁ বুলি ক'লে হ'ব আপোনাক কথা পাতিম আপোনালোকে যাওকগৈ এনেকৈ এই ভূঞা বাইদেউ আৰু মোক ৰুবি চুতীয়া বাইদেউ আৰু মোক আৰু এটা আমাৰ হেৰি আছে না ল'ৰা তাৰ মাকক আৰু মোক ৩-৪ ঘণ্টা বহি পিনি আমি দুজনী ঘৰলৈ আহোঁগৈ এতিয়া কথা হ'ল তাৰ পৰৱৰ্তী পৰ্যায়ত তিছা পেগুৰ লগত তেওঁলোকৰ পৰিয়ালৰ লগত যোগাযোগ হৈছে নাই যোগাযোগ হৈছে আমি সদায় খুজি আছোঁ তেওঁলোকেও ভালকৈ খুজি আছে আমি কেছ কৰিবলৈ মন নাই প্ৰকাশ কৰিবলৈ মন নাই যি হৈছে হৈছে পইচাটো ঘূৰাই দিয়ক একো দিয়া নাই অকল কি আপোনাক মাৰিব পিটিবলৈ লৈ দাদাই মোক ধমকিহে দিয়ে বাপেকে মাকে মই এতিয়া চৰকাৰে ব্যৱস্থা লোৱাটো বিচাৰোঁ তাৰপিছতে মোকো পইচাটো ঘূৰাই দিব লাগে এইটো মোৰ দুখৰ পইচা মোৰ এতিয়া মোৰ লোন চলি আছে মোৰ ধাৰ চলি আছে মই ইণ্টাৰেষ্ট দি আছোঁ মানুহক ইমান পৰ্যন্ত তেওঁলোকক কৈছোঁ মই হৈছে মোৰ ইমান মানুহে 1-2 তাৰিখলৈ পইচাবিলাক খুজিবলৈ আহে মোৰো মান মৰ্যাদাৰ কথা আছে মোৰ বহুত লাজ লাগে সেইকাৰণে আপোনালোকে পইচাটো মোক দিয়ক সেনেকৈ মই খোজোঁ নাই গুৰুত্ব নিদিয়ে হ'ব দিম বুলি কৈছোঁ নহয় তোমাক তুমি কেলৈ খুজি থাকা দিম বুলি কয় কেতিয়া দিব বুলি মই কওঁ তেতিয়া তাৰিখ এটা দি দিয়ে সেইটো তাৰিখত আকৌ খবৰ কৰিলে মানে আপোনাৰ ফোন ৰিচিভ নকৰে আৰু সেনেকৈ কৰে কিন্তু মই চিটটো কিনিবলৈ যোৱা নাই আপোনালোকে ভুল নুবুজিব মই চিট কিনিবলৈ যোৱা নাই আৰু মই পইচা দিব পৰা মানুহো নহয় মই এটা বহুত দুৰ্ভগীয়া বিধৱা মাইকী হয় কিন্তু মোৰ ল'ৰা ছোৱালী ইমানো গেধা নহয় দুটাই মোৰ এক্সেলেণ্ট হয় এতিয়াও মোৰ ডাঙৰ ল'ৰাটো এইটো পাঞ্জাৱ হেৰিত পাইছে ইউনিভাৰ্চিটিত পাছ কৰি থৈছে কিন্তু তাক JNUত লাগে বুলিহে আমি ৰৈ আছোঁ আৰু এইটো তিনিচুকীয়া গুৰুকুলত মোৰ ল'ৰা ICSE বৰ্ডতে পঢ়া হয় সেইটো কাৰণে মোৰ ল'ৰা ছোৱালী দুটা মানে আমি চিট কিনিবলৈ যোৱা নহয় ইহঁতে বহুত কষ্ট কৰে দিছোঁ চিট বুলি নহয় সেইটো মই চিট কিনা নাছিলোঁ মই মানে এইমছত লাগে কাৰণে দিছিলোঁ মানে ভুৱা আছিলে সেইটো মানে আমি সঁচা বুলি ভাবিছোঁ কাৰণ এতিয়া চব মেলে আছে যাৰ কাৰণে আমি পইচাটো দিলোঁ সেইটো আমি সঁচা বুলি ভাবিলোঁ মাক দেউতাক ৰাম প্ৰসাদ পেগু পুলিচে আটক কৰিব লাগে লগে